BPF আৰু UPPLৰ মিত্ৰতা প্ৰসংগ মিত্ৰতাক লৈ কি স্থিতি হাগ্ৰামা মহিলাৰ চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰীক দুখিলে কিয় হাগ্ৰামাই বড়োভূমিৰ ৰাজনীতিত এক ব্যতিক্ৰমী চৰ্চা চলিছে দুই বৈৰী ৰাজনৈতিক দল BPF আৰু UPPLৰ মাজত মিত্ৰতাৰ প্ৰস্তাৱ উত্থাপন হৈছে নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাই প্ৰস্তাৱ দিছে দুয়োটা বড়ো জাতীয়তাবাদী দলক ঐক্যবদ্ধ হ'বলৈ বিটিচিৰ নিৰ্বাচন ওচৰ চাপিল হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPFে ঘোষণা কৰিলে 22টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতে মিত্ৰতাৰ প্ৰস্তাৱ আহিছে BPFলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা দীপেন বড়ো আৰু বড়ো সাহিত্যৰ সম্পাদকে হাগ্ৰামা মহিলাৰীলৈ পঠিয়াইছে প্ৰস্তাৱ এই প্ৰস্তাৱ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাৰ্থী ঘোষণাৰ পাছত মিত্ৰতাৰ প্ৰস্তাৱৰ অৰ্থ কি এইটো আপোনালোকে কি ভাবে এইটো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফচু সেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত তথাপিও BPF মিত্ৰতাৰ বাবে সাজু কিন্তু UPPLে মিত্ৰতা বিচাৰে নে নিবিচাৰে এই প্ৰশ্ন হাগ্ৰামা মহিলাৰী UPPLে লিখিতভাৱে জনোৱা নাই সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যেহেতু UPPLৰ পোৱা নাই UPPLৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে এপছুৰ সৈতে BPFৰ সম্পৰ্ক বিগত সময়ছোৱাত ভাল নহয় এতিয়া এপছুৱে BPF আৰু UPPLৰ মিত্ৰতাৰ ক্ষেত্ৰত আগভাগ লৈছে কিন্তু সমস্যাৰ সৃষ্টি হৈছে ক'ত কোনে সৃষ্টি কৰিছে সমস্যাৰ কালৈ আঙুলি তোৱালে হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম আৰু খাম্ফা বৰগয়াৰী মূল দোষী বুলি মন্তব্য কৰিলে চন্দন আৰু খাম্ফা এক নম্বৰ জাতিৰ বড়ো জাতিৰ এক নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্ফা এই দুইজনৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই এক সময়ত আগষ্টৰ ভিতৰতে BPFে ঘোষণা কৰিব বাকী থকা 18টা সমষ্টিৰ প্ৰাৰ্থী এই সময়তো মিত্ৰতাৰ কথা চৰ্চা হৈ থকাটো বড়োভূমিৰ ৰাজনীতিত আচৰিত কিয় বাৰে বাৰে ওলাইছে মিত্ৰতাৰ কথা হাগ্ৰামা মহিলাৰীয়ে BPFৰ স্থিতি স্পষ্ট কৰাৰ দৰে প্ৰমোদ বড়োৱে স্পষ্ট কৰিব পাৰিবনে UPPLৰ স্থিতি কোকৰাঝাৰৰ পৰা কনক বড়োৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা